1989 চনত যি ঘটনা হৈছিলে তাৰ 79 চনত 1979 চনত যি শ্বহীদ হৈছিলে সেই শ্বহীদ দিৱসত প্ৰথমবাৰ কাৰণে মই আজি উপস্থিত আছো আৰু তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। তেখেতসকলৰ যি ত্যাগ মৃত্যুৰ পিছত এই অঞ্চলৰ মানুহবিলাক অলপ হলেও সুৰক্ষিত হ'ল। আজি এই পৰিৱেশ নাই, আজি অসম আৰু নাগালেণ্ডৰ মাজত এটা ভাতৃত্ববোধ আৰম্ভ হৈছে আৰু মই আশা কৰিম যে ভৱিষ্যত দিনত আৰু এনেধৰণৰ ঘটনা কেতিয়াও নহ'ব। আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থা লৈছে, এটা ভাল পৰিৱেশ আহিছে। চৰকাৰে ইতিমধ্যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ নিৰ্দেশত এই সীমা সমস্যাবিলাক ইতিমধ্যে আলোচনা হৈছে আৰু মই ভাবোঁ ভৱিষ্যত দিনত আৰু এনে সংঘাত নহ'ব। আমাৰ চৰকাৰ অহাৰ পৰা এই আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। নাগালেণ্ডৰ যিবিলাক ভাই আছে ভাই বুলি মানুহ আৰু তেওঁলোকে বিশেষকৈ পেট্ৰল পাম্প বহুৱাই হওক বা অন্য আগ্ৰাসনটো কৰে। আমি চাওক, আগ্ৰাসনটো সেই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ উভয়ে চিন্তা কৰিছে। অমিত শ্বাহ ডাঙৰীয়াই নিজে যিহেতুকে NECৰ চেয়াৰমেন, গতিকে তেওঁ এইবিলাক বিষয় চাই আছে। আমি ভৱিষ্যতত এনেকুৱা হ'লে আমি নিশ্চিতভাৱে চাম আৰু কোনো ধৰণৰ কুটাঘাতমূলক কাম কাজ হ'বলৈ চৰকাৰে এলাউ নকৰে আৰু তেওঁলোকেও আজিৰ তাৰিখত তেনেকুৱা নকৰিব বুলি আমি আশা কৰোঁ। নাগালেণ্ডৰ যিসকল আমাৰ জনসাধাৰণ আছে তেখেতসকলেও সংঘাত নিবিচাৰে, কাৰণ এই সংঘাত হৈ গ'লে তেওঁলোকৰো অসুবিধা হয়। এটা সময়ত কৰিছিলে, কিন্তু আজিৰ তাৰিখত এই সংঘাতটো নকৰিব মোৰ বিশ্বাস হৈছে। তেখেতৰ লগত আমি প্ৰতিনিধিসকলৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলে কৈছে যে আমি কোনো কাৰণে অসমৰ লগত কোনো সংঘাত নিবিচাৰোঁ। আচলতে অসম নাগালেণ্ড নহয়, অসম মেঘালয়, অসম অৰুণাচল, এই অঞ্চলবিলাকত যিটো বৃহৎ অঞ্চল আছে এই অঞ্চলৰ সীমাৰ সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে কিন্তু চৰকাৰে বিশেষ ধৰণে ব্যৱস্থা লৈছে আৰু মই ভাবোঁ বহুত দীৰ্ঘদিনীয়া সমস্যাবিলাক সমাধান হ'ব। 222খন বনাঞ্চলৰ গাঁও আছে অসম নাগালেণ্ড সীমান্তৰ আৰু এই বনাঞ্চলৰ গাঁওসমূহৰ যিসকল গাঁও প্ৰধান আছে তেখেতসকলে আজি এই 5 জানুৱাৰী দিনটো সদায় শ্বহীদ দিৱস হিচাপে পালন কৰে। 79 চনৰ আজিৰ দিনটোতে নগা দুৰ্বৃত্তৰ হাতত চুঙাজানত বহু লোকৰ মৃত্যু হৈছিল আৰু সৰ্বমুঠ অসম নাগালেণ্ড সীমান্তত প্ৰায় 121 জন লোক সীমাকেন্দ্ৰিক বিবাদত মৃত্যুবৰণ কৰিছিল। তেখেতসকলৰ স্মৃতিত আজিও শ্বহীদ দিৱস পালন কৰা হৈছে। এই শ্বহীদ দিৱস অসম নাগালেণ্ড সীমান্তক লৈ অনুষ্ঠিত কৰা শ্বহীদ দিৱস। দীৰ্ঘদিন ধৰি সীমান্তত বিভিন্ন অশান্তিকৰ পৰিৱেশ, বিভিন্ন ঘটনা ঘটি আহিছিল। আমাৰ সৌভাগ্যৰ বিষয় যে 21 চনৰ পাছৰ পৰা তেনেধৰণৰ কোনো ঘটনা ঘটা নাই আৰু আমিও অসম নাগালেণ্ডৰ মাজৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো ভাতৃত্বৰ সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্কৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমি এটা পৰিকল্পনা কৰিছোঁ যে মাৰ্চ মাহত অসম আৰু নাগালেণ্ডৰ মানুহৰ মাজত সম্প্ৰীতি, ভাতৃত্ববোধ বৃদ্ধি পাবৰ বাবে এক সাংস্কৃতিক সমাৰোহ আমি আয়োজন কৰিম, অসম নাগালেণ্ড সাংস্কৃতিক সমাৰোহ। আৰু সেই সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আমাৰ আত্মীয়তা যাতে আৰু বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে আমি যত্ন কৰিছোঁ। এই অঞ্চলৰ গাঁওসমূহৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছোঁ। এই অঞ্চলত নতুনকৈ পুনৰ এই 2খন পঞ্চায়ততে প্ৰায় 27 কিলোমিটাৰ ৰাস্তা পকীকৰণ হ'ব। এই গোটেই অঞ্চলটো যাতে যোগাযোগৰ ক্ষেত্ৰত উন্নত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ক্ৰীড়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলো ক্ষেত্ৰতে উৰিয়াম ঘাটৰ এই সীমা অঞ্চলক আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম দিৱস হিচাপে। আৰু এইবাৰ আমাৰ চিলনীজান গাঁও পঞ্চায়তৰ অন্তৰ্গত আজি উদযাপন হিচাপে পাতিবৰ কাৰণে আজি পাতি শেষ পৰ্যায় হৈছেহি। গতিকে এই 1982 চনৰ 5 জানুৱাৰী তাৰিখৰ পৰা অন্তত 1957 চনৰ 16 আৰু 17 জানুৱাৰী তাৰিখে আমাৰ ইয়াতে বেলিকাঠি আৰু নন্দ কাৰ্তি দুয়োজনকে লগা দুৰ্বৃত্তই আপোনাৰ গতিকে তেখেতলোকক চিৰস্মৰণীয় কৰি দিনটোত আমি চিৰস্মৰণীয় কৰি থাকিবৰ নিমিত্তে আজি দিনটো এনেকৈ ৰাইজৰ তথা এই অঞ্চলৰ সদস্যলোকে আহি ইয়াত যেনেধৰণে আজি অনুষ্ঠানটো উদযাপন কৰিবলৈ পাৰিছোঁ এইখিনিকে কৈ ক'বলগীয়া সামৰণি মাৰিছোঁ। অতিথি হিচাপে আমাৰ কাজিৰঙা সমষ্টিৰ সাংসদ সন্মানীয়
আশা ডাঙৰীয়া লগতে আমাৰ সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া বিধায়ক তেখেতে উপস্থিত থাকিলে আৰু বড়োকছাৰী কাউন্সিলৰ সদস্য প্ৰদীপ চৌধুৰী লগতে বিভিন্ন এই অঞ্চলৰ বিভিন্ন সংস্থাৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি আমি সকলোকে সমন্বয়কসকলক নিমন্ত্ৰণ কৰি আছো। সকলো তেখেতলোক আহি আমাক আজি উপস্থিত হয় সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাত